প্ৰভু যীশুৰ মধুৰ নামত সকলোকে জয় যীশু। মই আজি আপোনালোকক লঘোণৰ বিষয়ে ক'ব বিচাৰিছোঁ। বাৰ্তালৈ যোৱাৰ পূৰ্বে মই আপোনালোকক অনুৰোধ কৰোঁ যে আপুনি যদি নতুন শ্ৰোতা হয় তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন টিপি দিব আৰু সকলো পিতৃ মাতৃ ভাই ভনী আৰু বন্ধু বান্ধৱে আশীৰ্বাদ পাবলৈ ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপুনি আমাৰ চেনেলৰ যোগেদি প্ৰচাৰ হোৱা নতুন আত্মিক শিক্ষাসমূহ শুনি আশীৰ্বাদ প্ৰাপ্ত হওক। লঘোণ কি আৰু কেনে হ'ব লাগে তাৰ বিষয়ে ঈশ্বৰে যিশয়া 58 অধ্যায় 6 পদত কৈছে, দুষ্টতাৰ বান্ধ মুকলি কৰাই, জুৱলি হল মাৰি হুলুকুৱাই আৰু উপদ্ৰৱ পোৱা লোকবিলাকক স্বাধীন কৰি বিদায় দিয়াই আৰু তোমালোকে প্ৰত্যেক জুৱলি ভঙাই জানো মোৰ মনোনীত ব্ৰত নহয়। লঘোণ কেনেকৈ ৰাখিব লাগে তাৰ বিষয়ে প্ৰভু যীশুৱে মথি 6 অধ্যায় 16 পৰা 18 পদত কৈছে, তোমালোকে যেতিয়া লঘোণ দিয়া তেতিয়া কপটীয়াবিলাকৰ নিচিনাকৈ মুখ মলিন নকৰিবা, কিয়নো তেওঁবিলাকে লঘোণীয়া বুলি মানুহক দেখুৱাবলৈ মুখ বিবৰ্ণ কৰে। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁবিলাকে নিজ নিজ পুৰস্কাৰ পালেই। কিন্তু তুমি লঘোণ দিয়া সময়ত মানুহৰ আগত নিজকে লঘোণীয়া নেদেখুৱাই গুপুতে থকা তোমাৰ পিতৃৰ আগত নিজকে যেন লঘোণীয়া দেখুওৱা, এই নিমিত্তে তোমাৰ মূৰত তেল ঘঁহা আৰু মুখো ধোৱা, তাতে গুপুতে দেখি থকা তোমাৰ পিতৃয়ে তোমাক প্ৰতিদান দিব। লঘোণ হৈছে অনুতাপৰ এক কাৰ্য আৰু অনুতাপ খ্ৰীষ্টিয়ান জীৱনৰ এক অবিচ্ছেদ্য অংগ। আসক্তিৰ পৰা মুক্ত হ'বলৈ আমি বছৰৰ বেছিভাগ সময় কিছুমান বিশেষ বস্তুৰ পৰা বিৰত থকা উচিত। আমাৰ ভোজ আছে য'ত আমি ভোগ কৰোঁ, লঘোণ আছে য'ত আমি ভোগৰ পৰা বিৰত থাকোঁ। লঘোণ মানে কেৱল কিবা এটা ঘূৰাই পাবলৈ এৰি দিয়া নহয়। লঘোণ হ'ল আমাৰ আৱেগবোৰৰ ওপৰত নিয়ন্ত্ৰণ লোৱা, সেইবোৰৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰখা আৰু শেষত নিজৰ নিয়ন্ত্ৰণ ঈশ্বৰক দিয়া। লঘোণ আত্মাৰ ভোজ আৰু ভাল লঘোণ ঔষধৰ দৰে, যিয়ে আমাৰ আত্মা আৰু মনক নিৰাময় কৰে আৰু অন্যান্য গুণগত কামৰ লগতে ই আমাক অনন্ত জীৱনলৈ লৈ যায়। আমাৰ আত্মিক যুদ্ধত লঘোণে আমাক দুষ্টতাৰ পৰা ৰক্ষা কৰে। ই কেৱল আক্ৰমণক প্ৰতিহত কৰাই নহয়, আমাৰ শৰীৰ আৰু মনক যুদ্ধৰ বাবে প্ৰস্তুত কৰে। মাৰ অপ্ৰিম 4ৰ্থ শতিকাৰৰ মণ্ডলীৰ পিতৃ, তেওঁৰ মতে দুষ্টতাৰ বিৰুদ্ধে লঘোণ এক ডাঙৰ অস্ত্ৰ। লঘোণৰ যোগেদি খ্ৰীষ্টই শয়তানক পৰাস্ত কৰিলে আৰু আমাক দুষ্টতাক অতিক্ৰম কৰি আগুৱাই যাবলৈ এই অস্ত্ৰ দিছে। মাৰ মবুগৰ ফিলিক্সিনিয়াছৰ 6ষ্ঠ শতিকাৰৰ মণ্ডলীৰ পিতৃ, তেওঁৰ বাবে লঘোণ আৰু নীৰৱতা খ্ৰীষ্টিয়ান জীৱনৰ ক্ষেত্ৰখনত খেতি কৰাৰ বাবে দুটা গুণগত অস্ত্ৰ। লঘোণ স্ব-ইচ্ছাই ল'ব লাগিব আৰু ই ঐশ্বৰিক ব্যৱস্থাৰ অনুসাৰে হ'ব লাগিব। এইটোৱে হৈছে আমাৰ মণ্ডলী লঘোণৰ ওপৰত প্ৰাথমিক শিক্ষা। লঘোণ মুক্ত ইচ্ছাৰ আৰু ই হৈছে স্ব-ইচ্ছামূলক ব্ৰত, যিটো বিনামূলীয়া আৰু স্থায়ী। লঘোণ অত্যন্ত গ্ৰহণযোগ্য হৈ পৰে যেতিয়া ইয়াৰ লগত হৃদয়ৰ নম্ৰতা, সকলো মানুহৰ প্ৰতি দয়া আৰু নিৰন্তৰ প্ৰাৰ্থনাৰ সৈতে সংযুক্ত হয়। লঘোণৰ প্ৰকাৰ। লঘোণৰ দুটা দিশ আছে, শাৰীৰিক আৰু আত্মিক। প্ৰথমটোৰ অৰ্থ হ'ল চহকী খাদ্য, যেনে দুগ্ধজাত সামগ্ৰী, কণী আৰু সকলো ধৰণৰ মাংসৰ পৰা বিৰত থকা। আত্মিক লঘোণ হ'ল কুচিন্তা, কামনা আৰু কুকৰ্মৰ পৰা বিৰত থকা। লঘোণৰ উদ্দেশ্য নিজৰ ওপৰত ভৰসা কৰাৰ পৰা আৰু মাংসৰ ইচ্ছাৰ পৰা জয় হোৱাই লঘোণৰ প্ৰধান উদ্দেশ্য। ঈশ্বৰৰ ৰাজ্যৰ বস্তুবোৰত মনোনিৱেশ কৰিবলৈ এই জগতৰ বস্তুবোৰৰ ওপৰত নিৰ্ভৰশীলতাৰ পৰা নিজকে মুক্ত কৰা।
ই হৈছে আত্মাক শক্তি দিয়া, যাতে ই প্ৰলোভন আৰু পাপৰ সন্মুখীন নহয়। সাধু চেৰাফিমৰ মতে লঘোণ হৈছে নিজৰ জীৱনত পবিত্ৰ আত্মাৰ ফল লাভ কৰাৰ এক অত্যাৱশ্যকীয় উপায়। আৰু যীশুৱে নিজেই শিকাইছে যে ইয়াৰ অবিহনে কিছুমান দুষ্টতাক জয় কৰিব নোৱাৰি। যেতিয়া পাচনীসকলে এটা ৰোগী আৰু দুখ ভুগি থকা শিশুক সুস্থ কৰাত ব্যৰ্থ হৈছিল, তেতিয়া খ্ৰীষ্টই বুজাইছিল যে এই ধৰণৰ অৰ্থাৎ শয়তান কেৱল প্ৰাৰ্থনা আৰু লঘোণৰ দ্বাৰাহে ওলাব। মথি 12:21। এই বিষয়ে মন্তব্য কৰি সাধু জন খ্ৰীষ্টটমে কৈছিল যে এইবোৰ দুখন দেউকাৰ থকা যিয়ে মানুহক ঈশ্বৰৰ উচ্চতালৈ লৈ যায়। লঘোণে আমাৰ জীৱনত অনুশাসন পুনৰাই ঘূৰাই আনে। আমাৰ মাজৰ কিমানজনে সৎভাৱে ক'ব পাৰে যে আমি আত্মিক বিষয়ত যিদৰে অনুশাসিত হ'ব লাগে হৈছোঁ বুলি। লঘোণ হৈছে আমাৰ আত্মিক গুৰুত্বৰ দিশত যাত্ৰাৰ আৰম্ভণি মাত্ৰা, কিন্তু আমি সকলোৱে ক'ৰবাৰ পৰা আৰম্ভ কৰিব লাগিব। প্ৰকৃতত অনুশাসনৰ অভাৱে আমেৰিকাৰ নৈতিক জীৱনত কেনে কৰিছে সেয়া আমি সকলোৱে দেখিবলৈ পাওঁ। অনুশাসনৰ অবিহনে আমাৰ নিজৰ আত্মিক জীৱনতো একেই অৱস্থা হয়। লঘোণ এই অনুশাসনৰ আৰম্ভণি। সেইবাবে মণ্ডলী কেনন পৰীক্ষত আৰু সকলো মণ্ডলীৰ পিতৃয়ে আমাক লঘোণ ল'বলৈ নিৰ্দেশ দিছে। মিলাছৰ মতে মণ্ডলীয়ে খ্ৰীষ্টিয়ান লোকসকলক লঘোণ ৰাখিবলৈ কোৱা হৈছে, যাতে তেওঁলোকে ভক্তিভাৱ আৰু অনুতাপৰ জীৱন যাপন কৰিব পাৰে। লঘোণ হৈছে এই জগতৰ মনোযোগ আৰু চিন্তাৰ পৰা নিজকে মুক্ত কৰা। ইয়াৰ অৰ্থ হৈছে প্ৰস্তুত হোৱা আৰু পৰিষ্কাৰ কৰা, যিয়ে আমাক ঈশ্বৰৰ সেৱা কৰিবলৈ আৰু তেওঁৰ ওচৰ চাপিবলৈ সক্ষম কৰে। লঘোণে আমাৰ বোজা লঘু কৰে আৰু প্ৰাৰ্থনা কৰাটো সহজ কৰি তোলে। বহুত মানুহে লঘোণ ৰাখিবলৈ অস্বীকাৰ কৰে। অস্বীকাৰ কৰাটোৱে ঈশ্বৰৰ পৰা নিজকে বিচ্ছিন্ন কৰা এটা অজুহাত মাথো। যিজন ব্যক্তিয়ে ভালকৈ প্ৰাৰ্থনা কৰিব বিচাৰে তেওঁ কমকৈ খাব লাগে। ইয়াৰ ফলত মন আৰু আত্মা এলেহুৱা নহয়। আমি তেতিয়া আমাৰ মনটোক তুলি ল'বলৈ অধিক সক্ষম হওঁ আৰু আমাৰ হৃদয়খন ঈশ্বৰৰ প্ৰতি হয়। চিৰিয়াৰ সাধু ইছাহাকে কৈছে, যেতিয়ালৈকে মানুহৰ মুখ লঘোণেৰে মোহৰ মৰা নহয়, তেতিয়ালৈকে তেওঁৰ মনটোৱে তেওঁৰ আত্মাৰ অনুতাপৰ ওপৰত ধ্যান নকৰিব। লঘোণে শেষত হৃদয়ৰ পবিত্ৰতা আনে। সাধুসকলে শিকাইছে যে আমাৰ হৃদয় শুদ্ধ হ'বলৈ হ'লে আমি লঘোণৰ জৰিয়তে আমাৰ শৰীৰৰ ইচ্ছা নিয়ন্ত্ৰণৰ পৰা আৰম্ভ কৰিব লাগিব। যেতিয়ালৈকে আমাক মাংসই শাসন কৰি থাকিব, তেতিয়ালৈকে আমাৰ হৃদয়ৰ পবিত্ৰতা নাথাকিব। সাধুজন খ্ৰীষ্টটমৰ ভাষাত লঘোণ কেৱল খাদ্যৰ পৰা বিৰত থকাই নহয়, পাপৰ পৰা বিৰত থকা বুজায়। লঘোণক তেওঁ জোৰ দি কয়, কেৱল মুখৰ দ্বাৰা নহয়, চকু, কাণ, ভৰি, হাত আৰু শৰীৰৰ সকলো অংগয়ো লঘোণ ৰাখিব লাগে। চকু কুদৃষ্টিৰ পৰা বিৰত থাকিব লাগিব। কাণে পৰচৰ্চা শুনাৰ পৰা বিৰত থাকিব লাগিব। দুৰ্নীতিপৰায়ণ অন্যায়ৰ কাৰ্যৰ পৰা হাত বিৰত ৰাখিব লাগিব। সাধু বেচিলে প্ৰতিবাদ কৰে। নিষ্ঠুৰ সমালোচনা আৰু নিন্দাত লিপ্ত থাকিলে খাদ্য ত্যাগ কৰি কৰা লঘোণ অসাৰ। আপুনি মাংস নাখায়, কিন্তু আপুনি আপোনাৰ ভাইক খাই পেলায়। লঘোণে আমাক স্বৰ্গৰ দৰে জীৱন ধাৰণ পদ্ধতিলৈ ঘূৰাই আনে। আমাৰ পূৰ্বপুৰুষ আদম আৰু হাৱাই মাংসজাত সামগ্ৰীৰ পৰিৱৰ্তে কেৱল উদ্ভিদহে খাইছিল। আদিপুস্তক 1:30। যেতিয়া আমি লঘোণ কৰোঁ, তেতিয়া আমি স্ব ইচ্ছাই স্বৰ্গলৈ উভতি আহোঁ। আমি এই কাম মাংস খোৱাটো পাপ হোৱাৰ বাবে নহয়, বৰঞ্চ আমাৰ প্ৰকৃত গৃহভূমি ঈশ্বৰৰ ৰাজ্যক চিনি পোৱাৰ বাবে আৰু আমি বিচৰাৰ বাবেহে কৰোঁ। এই সত্যক আমাৰ জীৱনত শক্তিশালী কৰিবলৈ আমাৰ লঘোণ আৰু
আত্ম অনুশাসনে জগতখনক প্ৰত্যাখ্যান কৰাটো বুজায়। কেৱল পতনৰ দ্বাৰা বিকৃত হোৱালৈকে শৰীৰৰ কেৱল পাপৰ আৱেগেৰে অধিপত্য বিস্তাৰ কৰালৈকে কামনাই প্ৰেমক বাদ দিয়ে। গতিকে আমি যেতিয়ালৈকে আন ব্যক্তি বা আন বস্তুৰ প্ৰতি কামনা কৰোঁ, আমি তেওঁলোকক সঁচাকৈ ভাল পাব নোৱাৰোঁ। আমাক কামনাৰ পৰা উদ্ধাৰ কৰি লঘোণে আমাক প্ৰকৃত প্ৰেম কৰিবলৈ সক্ষম কৰি তোলে। আমাৰ আত্ম অস্বীকাৰ হৈছে আমাৰ আত্মদৃঢ়তালৈ যোৱা পথ। ই হৈছে আমাৰ মহাজাগৃতিক লিটাৰ্জিত প্ৰৱেশৰ মাধ্যম, য'ত দৃশ্যমান আৰু অদৃশ্য সকলো বস্তুৱে নিজৰ সৃষ্টিকৰ্তাক মহিমা দিয়ে। এই বাক্য শুনা সকলোকে প্ৰভু যীশুৱে আশীৰ্বাদ কৰক। আমেন।